নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অইন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল এই মুহূৰ্তত মই আপোনালোকৰ বাবে আগবঢ়াইছোঁ এটি খুবেই দুখবৰ। জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত ভিতালী দাস বাইদেউক আপোনালোকে সকলোৱে চিনি পায়। যোৱা 2021 চনৰ 21 এপ্ৰিল তাৰিখে আমাক সকলোকে এৰি চিৰবিদায় মাগিছিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। তেখেতে এৰি থৈ গৈছিল এগৰাকী জীয়ৰীৰ নাম হৈছে কমলিকা কাশ্যপ। কণ্ঠশিল্পী কমলিকা কাশ্যপ আপোনালোকে নিশ্চয় গম পায় বৰ্তমান খুবেই জনপ্ৰিয়তা অৰ্জন কৰি আছে কমলিকা কাশ্যপে আৰু তেখেতৰ পিতৃ আছিল ভূপেন দাস। কিন্তু আজিৰ দিনটোত আহি পৰিছে আন এটি দুখবৰ। কিছুদিনৰ পূৰ্বে কমলিকা কাশ্যপৰ পিতৃ GMCHত চিকিৎসাধীন হৈ আছিল। মধুমেহ ৰোগত আক্ৰান্ত আছিল ভূপেন দাস। কিন্তু আজিৰ দিনটোত আহি পৰিছে সেই দুখবৰটো যে ভূপেন দাস আৰু আমাৰ মাজত নাই। পিতৃহাৰা হ'ল কমলিকা কাশ্যপ। GMCHত আজি শেষ নিশ্বাস ত্যাগ কৰিছে ভূপেন দাসে। মোৰ চেনেলৰ ফালৰ পৰা তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। কণ্ঠশিল্পী বৰ্ণালী কলিতাই ছ'চিয়েল মিডিয়াত লিখিছে, অতি দুখ মনেৰে জনাওঁ আজি শিল্পী দিৱসৰ দিনাখনে আমি আৰু এগৰাকী শিল্পীক হেৰুৱালোঁ। কিছু সময় পূৰ্বে জানিব পাৰিলোঁ যে আজি কিছু সময় পূৰ্বে ভিতালী দাস বাইদেউৰ স্বামী তথা কমলিকাৰ পিতৃ তবলাবাদক ভূপেন দা ইহ সংসাৰ ত্যাগ কৰিছে। অত্যন্ত মৰ্মাহত হৈছোঁ। হে প্ৰভু শক্তি দিয়া আমাৰ কমলিকাজনীক। আনহাতে আমি দেখিবলৈ পাইছোঁ ভৃগু ইশ্বপে লিখিছে 2025ত আৰু এনেকুৱা ধৰণৰ খবৰ নালাগে ঈশ্বৰ। প্ৰথমে ৰাজীৱ শইকীয়া ককাই, দ্বিতীয়তে অভিনেতা উৎপল দাসদাৰ মাতৃৰ বিয়োগ, তৃতীয়তে অভিনেতা ৰাঘৈ নিতম দাৰ পিতৃৰ বিয়োগ আৰু আজি ভাগিন কমলিকাৰ পিতৃৰ বিয়োগৰ খবৰে বাৰুকৈ মৰ্মাহত কৰিছে। ভূপেন দা য'তেই গৈছে ভালে থাকক। আজি সমগ্ৰ অসম কমলিকাৰ সৈতে আছে।